কুকুৰ পোহে নেকি? সাৱধান হওক, সাৱধানে ৰাখক, অন্যথা বখলিয়াই পেলাব পাৰে। ভিন্ন ব্ৰিডৰ বিলাসী কুকুৰ পুহি সম্ভ্ৰান্ত হোৱাৰ এক ট্ৰেণ্ড এতিয়া সৰ্বত্ৰ প্ৰচলিত। দামী গাড়ী এখনৰ কোনোবা এটা ছিটত বহি এখন খিৰিকীৰে মূৰ উলিয়াই কুকুৰ একোটা নাথাকিলে যেন এতিয়া বিলাসিতা ক'ৰবাত আধৰুৱা। অৱশ্যে সাৰমীয় প্ৰেম ভাল, প্ৰকৃতিৰ কথা ক'ব নোৱাৰা জীৱ এটাৰ আলপৈচান ধৰাও ভাল। পিছে সীমা চেৰাই যোৱা প্ৰেমে বিষৰ ৰূপ ল'বলৈ বেছি পৰ নালাগে। লাই দিয়া মৰমে বুকুতে কামোৰ মাৰিবলৈকো বেছি সময় নালাগে। দেৰগাঁৱত কুকুৰে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। লোকপিয়ললৈ যোৱা শিক্ষয়িত্ৰীক বখলিয়াই পেলালে জাৰ্মান শ্বেফাৰ্ডে। 16টাকৈ চিলাই লৈ কেকাই গেঠাই শয্যা খাই শিক্ষয়িত্ৰী। দেৰগাঁৱত লোকপিয়লৰ দায়িত্ব পালন কৰিবলৈ গৈ কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী শিক্ষয়িত্ৰী। দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী কৃষ্ণাজ্যোতি শইকীয়া মঙলবাৰে লোকপিয়লৰ কামত গৈছিল দেৰগাঁৱৰ স্মৃতি পথাৰৰ কাষৰ 7 নং ৱাৰ্ডলৈ। তাতেই লাগিল কেনা। অঞ্চলটোৰ এটা বাসগৃহত মুক্ত হৈ আছিল এটা পোহনীয়া জাৰ্মান শ্বেফাৰ্ড। উন্মুক্ত কুকুৰে মুক্তভাৱে খোজকাঢ়ি থকা শিক্ষয়িত্ৰীক দেখি আৰু ৰৈ নাথাকিল। শিক্ষয়িত্ৰীগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত পোহনীয়া জাৰ্মান শ্বেফাৰ্ডে বহুৱাই দিলে ধাৰাল দাঁত। শিক্ষয়িত্ৰীগৰাকীৰ চিঞৰ বাখৰ শুনি কাষৰীয়া লোকসকল ওলাই অহাত কুকুৰটো আঁতৰি যায়। পৰিয়ালৰ লোকে খবৰ লাভ কৰি ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ শিক্ষয়িত্ৰীগৰাকীক চিকিৎসালয়লৈ লৈ যায়। শৰীৰত প্ৰায় 16টাকৈ চিলাই লৈ সেই শিহৰণকাৰী সময়ৰ বৰ্ণনা কৰিলে কৃষ্ণাজ্যোতি শইকীয়াই। মই আচলতে কালি চেঞ্চাছ ডিউটিৰ কাৰণে মই আমাৰ ঘৰবোৰ নিৰীক্ষণ কৰিব লাগে, সেইকাৰণে মই গৈছিলোঁ। মই গৈ থাকোঁতে ৱাৰ্ড নাম্বাৰ 7ৰ এঘৰ মানুহৰ মানে কুকুৰটো খুলি থকা অৱস্থাত আছিল। আহি পিনে মোক আক্ৰমণ কৰিলে। মই বৰ বিশেষ মানে ধৰিবই নোৱাৰিলোঁ, তলকিবই নোৱাৰিলোঁ। কিমান ডাঙৰ আছিল কুকুৰটো? যথেষ্ট ওখ ডাঙৰ চেফাৰ্ড বুলি কৈছে। মই মানে সেই টাইমত আৰু ধৰিব পৰা নাই, কিন্তু যথেষ্ট ওখ আছিল। কাৰণ মোৰ প্ৰথম ইয়ালৈকে মানে জঁপিয়াই দিছে। তাৰপিছত মোৰ হাতত অকণমান লাগিছে। 16টা চিলাই পৰিছে। থানাত ইনফৰ্ম কৰা হৈছে। খোলা অৱস্থাত তেনেকৈ ৰাখিব নালাগিছিল, সেইটো কাৰণেই গোটেই ঘটনাটো হ'ল। বাকী গৃহস্থও সচেতন হওক, বাকী আমাৰ চেঞ্চাছ কৰিবলৈ যোৱা যিসকল কৰ্মচাৰী আছে তেওঁলোকেও সাৱধান হৈ অকণমান দুগৰাকীকৈ অন্ততঃ কিবা এটা ব্যৱস্থা কৰক। চৰকাৰী কাৰ্যসূচীৰ অংশ হিচাপে ঘৰে ঘৰে তথ্য সংগ্ৰহ কৰিবলৈ গৈছিল শিক্ষয়িত্ৰী। এটা পোহনীয়া কুকুৰ, তাকো জাৰ্মান শ্বেফাৰ্ড। গৃহস্থই তাক বান্ধি থ'ব পৰা নাছিল। বিপদজনক বুলি জানিও কি প্ৰয়োজনত এনে এটা ব্ৰিডৰ কুকুৰ উন্মুক্ত কৰি থৈ বাটৰ বাটৰুৱাক বিপদত পেলোৱা হ'ল। ঘটনা সংক্ৰান্তত শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালে দেৰগাঁও থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু সাৰমীয় প্ৰেম সংযমী নহ'লে যে সাৰমীয় সংশয়লৈকো পৰ্যবসিত হ'ব পাৰে সেয়া তাৰেই এক উদাহৰণ। মৰম চেনেহ কৰক, কিন্তু মানুহ দেখিলেই বখলিয়াব খোজা কুকুৰবোৰক অন্ততঃ বান্ধি থওক। সিহঁতৰ সেয়া স্বভাৱ, হয়তো আপোনাৰহে ক'ৰবাত সাৱধানতাৰ অভাৱ। দেৰগাঁৱৰ পৰা পলাশজ্যোতি বৰাৰ ৰিপৰ্ট, NKTV+।